আসসালামু আলাইকুম নমস্কাৰ নতুন এখন ভিডিঅ'লৈ সকলোক স্বাগতম জনাওঁ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আৰু মই বৰ্তমান আছোঁ পবিতৰা ওয়েলকাম টু পবিতৰা হেংগিং ব্ৰিজ প্ৰথমবাৰৰ বাবে পবিতৰা ব্ৰিজৰ ওপৰলৈ যাবলৈ পুৰা এক্সাইট হেংগিং ব্ৰিজৰ ওপৰত জীৱনৰ প্ৰথমবাৰ উঠিছোঁ আৰু পুৰা হিলি আছে চাব পাৰে ইমান সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত মায়াং পবিতৰা ব্ৰিজৰ ওপৰত চাওক ইমান ধুনীয়া দৃশ্য ওয়াও সো বিউটিফুল জীৱনৰ প্ৰথমবাৰৰ বাবে ব্ৰিজৰ ওপৰত সঁচাকৈ আৰু পবিতৰা অভয়াৰণ্য গুৱাহাটীৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত অৱস্থিত আজি ফাইনালি আহি গলো আমি ইয়াত আৰু ইয়াত চাক হাতী গা ধুই আছে মানে ফৰেষ্টৰে চাগে ডিউটিৰ কাৰণে হাতী আছে আৰু কাজিৰঙাৰ নিচিনা আপোনালোকে ইয়াত জীপ সাফাৰী কৰিব পাৰে সুবিধা দিয়া আছে জীপ সাফাৰীৰ আৰু আপোনালোকে আহক উপভোগ কৰক আৰু এটা সুন্দৰ পৰিৱেশৰ মাজত আৰু জীৱনৰ প্ৰথমবাৰৰ বাবে হেংগিং ব্ৰিজৰ ওপৰত ভিডিঅ' বনাই আছোঁ আৰু এটা সপোন আছিল পূৰণ হ'ল আৰু প্ৰথমবাৰৰ বাবে হেংগিং ব্ৰিজত উঠিছোঁ সঁচাকৈ কিবা এটা বেলেগ ভাল লাগিছে আৰু সানসেট ভিউ চাওক না ইমান ধুনীয়া পৰিৱেশৰ মাজত আপোনালোকে আহি ইয়াত উপভোগ কৰিব পাৰে বিনামূলীয়াত আপোনালোকে ইয়াত ফুৰি যাব পাৰে কোনো ধৰণৰ টিকেট নালাগে জীপ সাফাৰী নকৰিলে যেটো সময় হৈ গ'ল 4টা আৰু বন্ধ হৈ গ'ল এফালে চাওক যেহেতু এটা এইটো পবিতৰা অভয়াৰণ্য ফৰেষ্টৰ এৰিয়াত হয় তো আপোনালোকে যদি আহে অলপমান সোনকালে আহিবলৈ চেষ্টা কৰিব দুপৰীয়াৰ সময়ত আৰু আমাৰ আহোঁতে মানে অকণমান লেট হৈ গ'ল 4টা ওচৰা-ওচৰি হৈ গ'ল সেইবাবে মানে ওলাই যাব লগা হ'ল আৰু বহুত মানুহ হয় আৰু অকণমান পিকনিক প্লেচৰ কাষলৈ যাবলৈ চেষ্টা কৰিম চাওক কিমান মানুহ আছে দেখাবলৈ চেষ্টা কৰিম বহুত দিনৰ মূৰত যেহেতু ফাৰ্ষ্ট টাইম আহিছোঁ ভাবিলোঁ অকণমান ঘূৰি যেহেতু 4টা প্লাছ আৰু ওলাই যাব লাগে যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু এইফালে বজাৰ আছে আপোনালোকে বিন্দাছ আহক আৰু ইয়াত পিকনিক খাবলৈ সুবিধা আছে যেহেতু আগত প্লেচ আছে আৰু এইফালে চাব পাৰে আপোনালোকে যদি ইয়াত আহে অকণমান সোনকালে আহিবলৈ চেষ্টা কৰিব আৰু জীপ সাফাৰী কৰিব পাৰিব প্লাছ আমাৰ ইমান সুন্দৰ এটা চাওক এইফালে কাঠৰ বস্তুকেইটা বনাই থৈ দিছে জানুৱাৰকেইটা আৰু আপোনালোকে যদি আহি ইয়াত জীপ সাফাৰী প্লাছ আৰু ব্ৰহ্মপুত্ৰ নদী মানে ব্ৰহ্মপুত্ৰ নহয় যিখন নদী আছে ইয়াত আপোনালোকে নিজা চকুৰে মাছ চাব পাৰিব পুৰা পানীৰ ওপৰত ঘূৰি থাকে মাছকেইটা আৰু সঁচাকৈ বহুত ভাল লাগে আৰু ডাঙৰ ডাঙৰ মাছ মানুহক ধৰিব নিদিয়ে যেহেতু ইয়াত মানুহে মাছ ধৰিব নোৱাৰে আৰু চাক কিমান ডাঙৰ প্লেচ আপোনালোকে বিন্দাছ ইয়াত আহি খানা বনাই খাব পাৰে একদম প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ফাৰ্ষ্ট টাইম আহিছোঁ সঁচাকৈ কিবা এটা বেলেগ ভাল লাগিছে আৰু আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি নিশ্চয় জনাব আৰু লাহে লাহে গাড়ী ওলাই গৈ আছে যিহেতু সময় হৈ গ'ল আমি আহোঁতে অকণমান দেৰি হৈ গ'ল নহ'লে বহুত মানুহ পালোঁ হয় এতিয়া লাহে লাহে ওলাই গৈ আছে আৰু এইফালে চাওক না ইমান ডাঙৰ অভয়াৰণ্য মানে জংঘল চাওক কিমান ডাঙৰ ব্ৰিজৰ ওপৰৰ পৰা ভিউ চাওক ফাইনেলি ওলাই আহিলোঁ আৰু এইফালে চাব পাৰে আপোনালোকে ইয়াত থাকিব সুবিধা আছে ইয়াত ৰুম বুকিং কৰি থাকিব আজিৰ এটা সৰু ভিডিঅ' আছিল ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি নিশ্চয় জনাব আৰু যে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব লগ পাইছে নতুন এখন ভিডিঅ'লৈ আজিৰ কাৰণে বাই বাই